মাননীয় আজিৰ সন্মিলনৰ সঞ্চালক মহোদয়, জমিয়ত উলামা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি শ্ৰদ্ধা মাদানী সাহেব আৰু উপস্থিত জমিয়ত উলামা-ই-হিন্দৰ সংগ্ৰামী সতীৰ্থসকল আৰু উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ, প্ৰথমতে মই আজি যে সন্মিলন অনুষ্ঠিত হৈছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু RSSক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ শংকৰদেৱ আৰু আজান ফকীৰৰ সম্প্ৰীতিৰ যি ঐতিহ্য অসমত, সেইটো যিকোনো কাৰণত, বিভিন্ন কাৰণত হিন্দু আৰু মুছলমানৰ মাজত কিছু পৰিমাণে ম্লান হোৱাৰ পথত আগবাঢ়িছিল বিভিন্ন কাৰণত। কপাল ভাল যে সেই সময়তে বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক দল ক্ষমতালৈ আহিল, যিটো দলক শাক ভাত খুৱাই পেলাই তালি তুলি ডাঙৰ দীঘল কৰিছে RSSৰ দৰে আৰু এটা ভয়ংকৰ সাম্প্ৰদায়িক সংগঠন। গতিকে এই আমাৰ য'ত অন্য কাৰণত কিছুমান খুটনি আছিল হিন্দু মুছলমানৰ মাজত, সেইখিনি আঁতৰাবৰ কাৰণে হিন্দু মুছলমান আকৌ এক হৈ থিয় হোৱাৰ এটা ডাঙৰ সুযোগ, সোণালী সুযোগ আমাক আনি দিছে। সেইকাৰণে মই প্ৰথমতেই সমালোচক হ'লেও বিজেপি আৰু RSSৰ এই ক্ষেত্ৰত মই ধন্যবাদ দিছোঁ যে বৰ ডাঙৰ সহায় কৰিছে আমাক। জমিয়ত উলামা-ই-হিন্দৰ ইতিহাস মই আপোনালোকক ক'লে চাগে হাঁহিব, কাৰণ মই মোতকৈ আপোনালোক প্ৰত্যেকে জানে। তথাপি কৈছোঁ যে স্বাধীনতাৰ পিছতে যেতিয়া দেশ বিভাজনৰ কথা আহিল, পাকিস্তান হ'ব, ভাৰত হ'ব, হিন্দুস্তান হ'ব, তেতিয়া সম্ভৱতঃ একমাত্ৰ সংগঠনটো আছিল যি অতি সাহসেৰে আৰু বহুত ত্যাগ স্বীকাৰ কৰিও এই দেশ বিভাজনৰ বিৰোধিতা কৰিছিল সাহসেৰে। আৰু সেই সময়ত RSS নামৰ এই সংগঠন, ধুৰন্ধৰ সংগঠনটোৰ ভূমিকা কি আছিল জনাসকলে জানে ভালকৈ। গতিকে জমিয়তৰ সেই ইতিহাস আৰু সুসিদিনা কিছু সময়ৰ আগতে আমাৰ ৰাজ্যিক সম্পাদক মহোদয়ে কৈছে, গছ নামৰ যিটো সংগঠন কৰা হৈছিল কংগ্ৰেছৰ শাসনত, হিতেশ্বৰ শইকীয়াদেৱৰ শাসনত কালত, সেইটোত শৰৎ সিংহ ডাঙৰীয়া, পৰাগ দাস ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, হাইদৰ হুছেইন ডাঙৰীয়া, ডক্টৰ দেৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া, ব্যক্তিগতভাৱে ময়ো আছিলোঁ, এই সকলো মিলিজুলি, আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ লগত থিয় হৈছিলে আব্দুল হক ডাঙৰীয়া, তেতিয়া জমিয়তৰ ৰাজ্যিক সভাপতি আছিল। আমি মিলিজুলি এই গণতান্ত্ৰিক যিটো প্ৰমূল্য খৰ্ব হৈছিলে, বিনাশ হৈছিলে অসমত, ব্যক্তিৰ স্বাধীনতা ধ্বংস কৰা হৈছিলে, সেই সময়ত আমি এক হৈ থিয় হৈছিলোঁ। আৰু সেই সময়ত আব্দুল হক ডাঙৰীয়াৰ বা জমিয়ত উলামা-ই-হিন্দৰ অসম ৰাজ্যিক সমিতিৰ যিটো ভূমিকা আছিলে, সেই ভূমিকাটো আমি আজিও পাহৰা নাই। বহুতে এতিয়া মই যেতিয়া সংখ্যালঘু এৰিয়াত যাওঁ, মুছলমান অঞ্চলবিলাকত যাওঁ, সভা সমিতি কৰোঁ, RSSৰ কিছুমান মানুহে মোক ঠাট্টা কৰে যে আপুনি গ'ল আৰু কৈছোঁ ক'লৈ গ'ল, কৈছে নহয় আপুনি গ'ল আৰু ইটিকিং কৰে। তেতিয়া মই কৈছিলোঁ যে হয়, গ'লো যদি গ'লো, আপোনালোকে মোৰ নামটোৰ আগত মৌলানা বুলি লিখিলোঁ। ঘটনাটো হ'ল যে যদি অসমৰ বৃহত্তৰ স্বাৰ্থ, অসমীয়া জাতিৰ সংকটৰ মুহূৰ্তত অসমৰ ঐতিহাসিক যিটো সত্য, সেইটো বিনষ্ট হোৱাৰ সময়ত যদি হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, ইছাই এই মানুহবিলাকক এক কৰিবৰ কাৰণে যুঁজাটো অপৰাধ হয়, তেতিয়াহ'লে হয়, তেনেকুৱা অপৰাধ হয়তো কৰিছোঁ। আৰু সেইকাৰণে ডক্টৰ হীৰেন গোহাঁইদেৱৰ সৈতে আমি খুব
ঘনিষ্ঠভাৱে কাম কাজ কৰি আছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন পক্ষৰ পৰা ভাবুকি পাইছোঁ বিভিন্ন ধৰণৰ কটু মন্তব্য শুনিছোঁ আৰু আনকি অন্য ধৰণৰ কিছুমান ভাবুকিও আহিছে কিন্তু সেইবোৰ আমি নৎসাত কৰিছোঁ এটা কাৰণেই যে আমি জানো যে অসমৰ বৃহত্তৰ স্বাৰ্থত অসমীয়া জাতিৰ স্বাৰ্থত আমি কাম কৰি আছোঁ আৰু মই ভাবোঁ কোনোবাই হয়তো ভাবিব পাৰে যে ওপৰত ভগৱান তলত নদী কিন্তু মই ভাবোঁ যে ওপৰত ভগৱান তলত জনগণ গতিকে আমি সফল হ'ম আৰু এতিয়া দুটামান মই ৰাজনৈতিক কথা কম যদি আপোনালোকে বেয়া নাপায় অসমত ৰাজনীতি কৰি সমাজখন ভাগ কৰা ঢেৰ মানুহ ওলাব যোৱা নিৰ্বাচনৰ আগতে মানুহে আশা কৰিছিলে যে পৰিৱৰ্তন হ'ব কংগ্ৰেছে বহুত দিন খালে ভ্ৰষ্টাচাৰ দুৰ্নীতি চাৰিওফালে হাহাকাৰ গতিকে কংগ্ৰেছক আঁতৰাব লাগে হয় কংগ্ৰেছে বহুত অপকৰ্ম কৰিছে এইটো মিছা কথা কৈ লাভ নাই আমিও বহুতে আমি বিৰোধিতা কৰিছোঁ কংগ্ৰেছৰ কিন্তু আমি কেতিয়াও কোৱা নাই যে ইয়াৰ বিকল্প বিজেপি হ'ব পাৰে বিজেপি আহিলে যে অসম ধ্বংস হ'ব অসমৰ জনগণৰ যিটো সম্প্ৰীতি হিন্দু মুছলমানৰ যিটো সম্প্ৰীতি সেই সম্প্ৰীতি যে বিনষ্ট হ'ব সেই কথাষাৰ আমি আৰম্ভণিতে কৈছোঁ 46গৰাকী নে 48গৰাকী বিভিন্ন এনভাইচাৰ আছে কুকুৰে নোখোৱা গালি পাৰিছিলে আমাক বহুতে যে এইকেইটা ওলাল চব কথাতে মাত মাতিবলৈ আমি কৈছিলোঁ যে বিজেপিক ভোট নিদিব কাক ভোট দিয়ে নিজে সিদ্ধান্ত লওক কিন্তু বিজেপিক নিদিব কাৰণ এইটো এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল আৰু এই দলটোক যদি আমি সমৰ্থন কৰোঁ তেতিয়াহ'লে অসমৰ কিন্তু ভৱিষ্যত অন্ধকাৰ হ'ব সৌভাগ্যৰ কথা যিবোৰ মানুহে আমাক কুকুৰে নোখোৱা গালি পাৰিছিলে বাটত দেখিলে অন্যফালে চাই থুৱাই দিছিলে পোনপটীয়াকৈ থুৱাবলৈ সাহস নকৰে জানে অলপ গণ্ডগোল হ'ব গতিকে বেলেগলৈ চাই শুনাই পেলাই থুৱাইছিল সেই মানুহবোৰ কিন্তু সৌভাগ্যৰ কথা যে আজিৰ তাৰিখত উভতি আহিছে বহুতে কৈছে ৰাজহুৱাকেও যে এই মানুহকেইটাই যিবোৰ কথা কয় ছমাহ বা এবছৰ পিছত হ'লেও কিন্তু এইবোৰ সঁচা বুলি প্ৰমাণ হয় গতিকে মই ক'ব খুজিছোঁ যে আমি হতাশ হ'ব নালাগে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল এইবোৰ কোনো শক্তি নহয় সমস্যাটো হ'ল যে আমি এক হ'ব জনা নাই আমি এক হ'ব পৰা নাই 37% মাত্ৰ ভোট লৈ বিজেপি ক্ষমতালৈ আহিছে বাকী মানুহখিনি ক'লৈ গ'ল আছে কিন্তু আমি ভাগ হৈ আছোঁ এই ভাগ হৈ থকা মানুহখিনি যিদিনা দেখিব যে একেটা মঞ্চত থিয় হৈছে তেতিয়া সৰ্বানন্দ আৰু হিমন্ত বা মোদী তাৰ পৰা ক'লৈ পলাই পত্ৰম দিব তাৰ হিচাপ নাই কিন্তু তাৰ কাৰণে আমি এক হ'ব লাগিব এই যে হিন্দু এই যে মুছলমান এই কথাবিলাক বাদ দিব লাগিব কালি কৈছোঁ আমি এখন খুব অন্তৰংগভাৱে মাদানী চাহাবৰ লগত কথা পাতিছোঁ বহুত মানুহৰ ভুল ধাৰণা আছে অসমত বহুতে ভাবে যে হিন্দুত্ববাদৰ পোষকতা কৰা সম্প্ৰসাৰণ কৰি থকা RSS যেনেকুৱা মুছলমানসকলৰ তেনেকুৱা জমিয়ত তেনেকুৱা এটা সংগঠন নহয় বুলি ময়ো জানো আমিতো জানো আমাক কৈ লাভ নাই মানুহে ভাবে এই মানুহৰ যিটো ভ্ৰান্ত ধাৰণা এই ধাৰণাটো আঁতৰাব লাগিব এইটো কোনে আঁতৰাব আপুনি মই আঁতৰাব নোৱাৰোঁ জমিয়তে আঁতৰাব লাগিব কামেৰে আঁতৰাব লাগিব আৰু সেইটো কেতিয়া হ'ব যেতিয়া মই সেইটোও কৈছোঁ আপোনালোকক খোলাকৈ কওঁ মই লুকুৱাই কথা নকওঁ কোনোবাই বেয়া পালোঁ ভাল পালোঁ ঘটনাটো হ'ল যে যেতিয়া মইতো সংখ্যালঘু বুলি নকওঁ ক'বলৈ বেয়া পাওঁ কিন্তু যিহেতু সেইটো চলে বা বুজিবলৈ সহজ যেতিয়া সংখ্যাগুৰুসকলৰ কিবা সমস্যা থাকে অসমৰ তেতিয়া সংখ্যালঘুসকলে যিধৰণে মাত মাতিব লাগে মাত নামাতে মই ভুল কৈছোঁ নেকি যেতিয়া গৰাখহনীয়া হয় বানপানী হয় উচ্ছেদ হয় তেতিয়া হীৰেণ গোহাঁইকো লাগে মনজিৎ মহন্তকো লাগে এনেই কিন্তু নালাগে তেতিয়া এই যিখিনি সংখ্যাগুৰু মানুহ তথাকথিত সেই মানুহখিনিয়ে তেতিয়া আমাক টিটকাৰি মাৰে যে তহঁতৰ সমস্যাৰ সময়ত মাত মাতিছিলে এতিয়া যে হুলস্থুল লগাইছোঁ
সেইটো কেতিয়া নাইকিয়া হ'ব তেতিয়া নাইকিয়া হ'ব যেতিয়া যিকোনো সমস্যা অসমৰ সংখ্যালঘু সংখ্যাগুৰু নহয় অসমৰ মানুহৰ সমস্যাত যেতিয়া আমি সকলো একেলগে থিয় হ'ম হিন্দু মুছলমান তেতিয়া জমিয়তৰ বিৰুদ্ধে যিবিলাক মানুহৰ ভ্ৰান্ত ধাৰণা আছে এইবিলাক নাইকিয়া হ'ব ক'ব যে নহয় ভাই এইটো আমাৰ বিপদৰ সময়ত থিয় হৈছে মাত মাতিছে একেলগে ৰাস্তাত ওলাইছে আমি কিয় ওলাম এই যিটো সম্প্ৰীতি আচলতে তেতিয়া আহিব সেইটোৱে এতিয়া বহুত দল হৈছে এজনে খুব গৰ্ব কৰে মই চাহলা আছোঁ প্ৰধানমন্ত্ৰী কিন্তু কি ডাঙৰ কথা ইয়াততো ক'তো লিখা নাই যে চাহ বিক্ৰী কৰা মানুহে প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব ৰাষ্ট্ৰপতি হ'ব নোৱাৰিব তেনেকুৱাতো একো কথা নাই হোৱা কিন্তু চাহলাৰ যিটো মানসিকতা সেই মানসিকতাটো এৰা তুমি আম্বানী আদানীৰ ভৰি চোৱাৰ যিটো মেণ্টেলিটি মানসিকতা সেইটো বাদ দিয়া তুমি দেশৰ নেতা হোৱা চাহলাৰ মানসিকতা লৈ পেলাই প্ৰধানমন্ত্ৰী আসনত নবহিবা মানুহে থুৱাইছে চাহ বিক্ৰী কৰাটো অপৰাধ নহয় একো অপৰাধ নহয় মোক আগতে টিটকাৰী মাৰিছিলে সৰুতে মই ৰিক্সা চলাইছিলোঁ ফূৰ্তিত বহুত মানুহ আহিলে মোৰ ঘৰত গৈ দেউতাক ক'লেগৈ যে বৰ বেয়া কথা হৈছে ছাৰ কি হ'ল কৈছে আপোনাৰ সৰু ল'ৰাটোৱে ৰিক্সা চলাইছে তো মোৰ দেউতা অলপ সেই ধৰণৰ মানুহ আছিলে ক'লে কি হ'ল তাতে কৈছে নহয় গোসাঁই ল'ৰা নাপায় হাল ধৰিব নাপায় ৰিক্সা এইবিলাক সৰু মানুহৰ কাম তেতিয়া এই মানুহজনে যিটো গালি খালে দেউতাৰ পৰা আৰু জীৱনত সেই ধৰণৰ কথা কোৱা নাই এই যে মই কৈছোঁ যে মানুহক সৰু ডাঙৰ কোনে কৰে মানুহে আমি নিজে তৈয়াৰ কৰি লোৱা কিছুমান ধাৰণা ৰিক্সাখন চলালে মই কি গোসাঁইটো মোৰ জাত গ'ল নেকি এতিয়া আপোনালোকৰ মাজত ক'লে মই ক'লে একো প্ৰব্লেম নাই আপোনালোকে ক'লে হুলস্থুল লাগিব মই সেইকাৰণে মই কওঁ কিবা এটা উৎসৱ পাতিলে নমামি নেকি ক'ৰ পৰা দিলে পুৰোহিত হৰিদ্বাৰৰ পৰা অসমত তাৰমানে বামুণৰ অভাৱ মই নিজে সত্ৰাধিকাৰৰ পৰিয়ালৰ মই যদি সাংবাদিকতা নকৰিলোহেঁতেন এই ৰাজনৈতিক কৰ্মী হিচাপে যদি কাম নকৰিলোহেঁতেন আজি তাৰিখত কিজানি ময়ো মোৰ সত্ৰৰ সত্ৰাধিকাৰ হৈ থাকিলোহেঁতেন ধুতি গামোচা লৈ বুট মগু খাই মাছ চাউল খাই নাম প্ৰসংগ কৰি থাকিল সেই সত্ৰাধিকাৰসকল এই যে হৰিদ্বাৰৰ বামুণ আনি পেলাই পূজা পাতিলে ইয়াত ব্ৰহ্মপুত্ৰৰে ধুতি দাঙি কেইজন সত্ৰাধিকাৰ আহিব কওকচোন কি কাৰণে আহিব লাগে শংকৰদেৱে শিকাইছিল নেকি এজন সত্ৰাধিকাৰ বৰপেটা সত্ৰৰ মই স্পষ্টকৈ কৈছোঁ বশিষ্ঠ শৰ্মা ডাঙৰীয়া দৌল উৎসৱত এজন মুছলমান ল'ৰাই ফটোগ্ৰাফীৰ কাৰণে সত্ৰত সোমাল যিটো হিন্দু পৰিয়ালৰ লগত গ'ল সেই পৰিয়ালটোক 10 বছৰ নে 20 বছৰৰ কাৰণে এঘৰীয়া কৰিলে সামাজিকভাৱে বৰ্জন কৰিলে এইটো সত্ৰাধিকাৰৰ চৰিত্ৰ হ'ব লাগে শংকৰদেৱে কৈছিলে নেকি যে মুছলমানক লেইলি চেই কৰা নগা কাঢ়িবলৈ নিদিবা বড়ো কাঢ়িবলৈ নিদিবা কৈছিলে নেকি এইসকল ক'ৰ পৰা ওলাল শংকৰদেৱ আধুনিক শংকৰদেৱ নে এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্ৰাহ্মণ্যবাদৰ কিছুমান মানুহৰ সৃষ্টি এইবিলাক আমি সহ্য কৰি থাকিম নেকি একদম স্পষ্ট হ'ব লাগে কথাবিলাক কাৰণ আমাৰ সৰহ দিন নাই যদি আমি এনেকৈ থাকোঁ হাত সাৱটি যদি আমি তেওঁলোকক আগবাঢ়ি আহি থাকিবলৈ দিওঁ যি ইচ্ছা কৰা আমি হাত চাপৰি দিম তেতিয়াহ'লে গোটেই অসমীয়া জাতি শেষ হৈ যাব ইয়াত হৰিদ্বাৰ উত্তৰ প্ৰদেশ আৰু অন্যান্য মোদী ডাঙৰীয়াৰ বংশৰ মানুহ আহি ইয়াত ৰাজত্ব কৰিব অসমীয়া জাতি শেষ হৈ যাব ইয়াত হিন্দু মুছলমানটো পিছৰ কথা এখন সভাত মই কৈছিলোঁ যে ভূপেন হাজৰিকা বাংলাদেশৰ এগৰাকী খুব বিখ্যাত গায়ক আছিলে লোকসংগীতৰ তেওঁৰ নামটো সম্ভৱতঃ লালন ফকীৰ ভূপেন্দ্ৰই এটা গান গাইছিলে মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা মোক এজন ক'লা মানুহ দিয়া যাৰ ৰক্ত ক'লা মানুহৰ তেজ ৰঙা বা মানুহৰ তেজ সকলো মানুহৰ তেজেই ৰঙা মুছলমানৰ বগা নহয় বা হিন্দুৰ ক'লা নহয় বা হিন্দুৰ বগা নহয় মুছলমানৰ ক'লা নহয় তেজটো সকলোৱে তেজ ৰঙা তো ধৰ্মক লৈ আমি কিয় হুলস্থুল কৰিছোঁ ধৰ্মটো মোৰ ব্যক্তিগত কথা মই নামঘৰলৈ যাওঁ
চাকি দিওঁ সেৱা কৰোঁ দিনটো হস্তাংগে পৰি থাকোঁ লাং খাই সেইটো মোৰ ব্যক্তিগত কথা সেইটো মই কেলে ৰাজহুৱা কৰিছোঁ ৰাজপথলৈ আনিছোঁ আপোনালোক মুছলমানসকলে মছজিদলৈ যায় দোৱা কৰে আল্লাহৰ ওচৰত কিবা বিচাৰে মছজিদলৈ যায় নামাজ পঢ়ে সেইটো আকৌ ৰাজপথলৈ কিয় আনিব লাগে বদৰুদ্দিন আজমল চাহাবে কিয় এইবিলাক কথা ৰাজপথলৈ আনিছে মানুহক ঠগি ঠগি খোৱাৰ এই প্ৰৱণতাটো কিয় আহে আমি যে কৈছোঁ RSS হিন্দুত্ববাদী হয় আমি তেতিয়া আৰু জোৰকৈ ক'ব পাৰিম যেতিয়া আমি ক'ম যে বদৰুদ্দিন আজমলো কিন্তু মৌলবাদী মুছলমান এই দুই শক্তি আমি ঘিণ কৰিব লাগে কাৰণ যেতিয়া বদৰুদ্দিন আজমল উঠিবলৈ দিম একো নাই উঠা তুমি RSSক বন্ধ কৰিবৰ কাৰণে আমাৰ বহুত কষ্ট আমাৰ কাৰণে সকলো সাম্প্ৰদায়িক শক্তি একে হ'ব লাগে মুছলমান হিন্দুৰ কথা নহয় আমি মানুহক ভাল পাওঁ আমি মুছলমানক ভাল পাওঁ হিন্দুক বেয়া পাওঁ হিন্দুক ভাল পাওঁ মুছলমানক এইবোৰ কথা নহয় আমি মানুহক ভাল পাওঁ আৰু বিশেষকৈ মই অসমীয়া হিচাপে মই অসমৰ মানুহক ভাল পাওঁ প্ৰথম ৭১ চনৰ ২৪ মাৰ্চ হিচাপ কৰা চুক্তি হৈছে ৮৫৫ গৰাকী শ্বহীদ হৈছে চুক্তি হ'ল প্ৰথমতে বহুতে আপত্তি কৰিলে যে এইবোৰ নহ'ব বহুত সংখ্যালঘু সংগঠন হ'ব প্ৰথম অৱস্থাত আপত্তি কৰিছে পিছত বিভিন্ন আলোচনা বিলোচনা পিছত সকলোৱে মানি ল'লে যে নাই ঠিক আছে আমি সকলোৱে একচেপ্ট কৰিছোঁ হৈ গ'ল তে আজি কিবা আকৌ উল্টা পুল্টা আৰম্ভ হৈছে ৭১ পিছত ২৪ মাৰ্চৰ পিছত অহা হিন্দুখিনিক ৰাখে মুছলমানখিনি যাব লাগিব এইটো কৰক যেতিয়া আপত্তি উঠিল নৰেন্দ্ৰ মোদীয়ে ক'লে যে মানৱতাৰ কথা আহে মানৱতা তাৰমানে ভাগ ভাগ হৈ আহে হিন্দুৰ কাৰণে মানৱতা বেলেগ মুছলমানৰ কাৰণে বেলেগ খ্ৰীষ্টানৰ কাৰণে বেলেগ এইবিলাক কাক টুপি পিন্ধাবলৈ আহিছে আমাৰ স্পষ্ট কথা ৭১ চনৰ ২৪ মাৰ্চৰ পিছত হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক জৈন হওক বিদেশী মানে বিদেশী এজনো অসমত থাকিব নোৱাৰে এজন বিদেশীক অসমত থাকিবলৈ দিয়া নহ'ব এই কথাটা স্পষ্ট ইয়াত যদি কোনোবা মুছলমান ভাইও আপত্তি কৰে তেতিয়াহ'লে আপত্তি নৰজিব তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ কিন্তু ৭১ চনৰ আগলৈকে ২৪ মাৰ্চৰ আগলৈকে যিমান মানুহ আহিছে আমি উদাসীনতে কৈছোঁ যে হা সকলো অসমীয়া অসমত থাকিব অসমৰ ভাষা অসমৰ কৃষ্টি আঁকোৱালি যিসকলে লৈছে সেইসকল অসমীয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমীয়া সংখ্যালঘু হৈছে মুছলমানবোৰ বাঢ়িছে আৰে অসমীয়াটো হিন্দু মুছলমান কেনেকৈ হিন্দু নেকি অসমীয়া মানে আৰু তেওঁ কয় যে বাংলাদেশৰ পৰা ৭১ চনৰ পিছত যিবিলাক হিন্দু বাংলাদেশী আছে সেইবোৰক আনি আমি অসমীয়া জাতিটো জীয়াই থাকিব লাগিব বচাই ৰাখিব লাগিব অসমীয়া মানুহৰ ইমান দুৰ্দিন পৰা নাই হিন্দু বাংলাদেশী আমদানি কৰি আনি জাতি জীয়াই ৰাখিম যদি হিমন্ত বিশ্ব শৰ্মাৰ ইমান বাংলাদেশী প্ৰীতি আছে তেওঁক মই ইয়াৰ পৰা কৈছোঁ ৰাজহুৱাকে তুমি যোৱা সীমাৰ সিপাৰে খৰচ মই দিম তাত থাকে এই কথাবিলাক আমি সাহসেৰে আজি মই অনৰ্গল কৈ আছোঁ ৬ মাহ ৮ মাহ বহুত মানুহে ভাবে যে সাংঘাতিক এনেকুৱা হিমন্ত ৰেগিছে কথা ক'লে মাৰিব পিটিব মইতো কৈ আছোঁ টিভিত কৈছোঁ ৰাজহুৱা সভাত হাজাৰ হাজাৰ মানুহৰ আগত চিঞৰি আছোঁ কি শুনা নাই নেকি শুনিছে কিন্তু সাহস সঁচা কথা ক'লে মানুহে ভয় কৰে আৰু এইটো কথাও জানে হিমন্ত বিশ্ব শৰ্মা বা বদৰুদ্দিন আজমলে যে মনজিৎ মহন্তক মেনেজ কৰাটো ইমান সহজ সিদিনা নীলবাগানৰ এখন সভাত জমিয়তৰ এগৰাকী নেতা আহিছিল উত্তৰ প্ৰদেশৰ তেখেতে মোক সুধিলে যে মহন্ত চাহ মই বুলি ক'লে যে বদৰুদ্দিন আজমলে আপোনাক এতিয়ালৈকে হাত কৰিব পৰা নাই নেকি মই হাঁহিলোঁ তেতিয়া আমাৰ ৰচিদ চাহাবে নিজে ক'লে যে কিছুমান মানুহ বিক্ৰী হ'বৰ কাৰণে জন্ম নহয় তেখেত তেনেকুৱা মানুহজনে ক'লে মই জানো আৰু সেইকাৰণে মই কৰিছোঁ গতিকে বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী সেইজনটো মানুহেই নহয় চন্দ্ৰ পাটোৱাৰী কি আচৰিত চক কালিলৈকে এটা জাতীয়তাবাদী দলৰ তেওঁ সভাপতি অসম গণ পৰিষদ ৮৫৫ গৰাকী যে শ্বহীদ হৈছে এই শ্বহীদ কৰা এজন অংশীদাৰ তেওঁ আন্দোলনৰ নেতা আছিল গণসংগ্ৰাম পৰিষদত আছিল যুৱ ছাত্ৰ পৰিষদক ৰিপ্ৰেজেণ্ট কৰি কি হ'ল অসম গণ পৰিষদৰ সভাপতি যিজন জাতীয়তাবাদী দলৰ
তেওঁ ক্ষমতাৰ খোকত গেৰুৱা কাপোৰ এখন পিন্ধি ৰাতি ৰাতি দৌৰিলে বিজেপিলৈ আৰু এতিয়া তেওঁহে উৎপাত বেছি মানে অৰিজিনেল যিসকল বিজেপি তাতকে এওঁৰ উৎপাতটো বেছি গতিকে এই মানুহবিলাকক লৈ আমি অসমীয়া জাতি কেনেকৈ জীয়াই ৰাখিম কিছুমান মানুহ আহিছে শুনিবলৈ বেয়া মই অলপ হতামুখ এজন আছে অৰ্ধনগ্ন বাবা কি নাম তেওঁ ৰামদেৱ শ বিঘা মাটি দিছে তাত অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ আজি ডেকা ল'ৰা এটা পৰীক্ষা পাছ কৰি বছৰ বছৰ বহি আছে কোনোবাই যদি এটা উদ্যোগ কৰিবলৈ যায় চৰকাৰী সহায় বিচাৰে অকণমান মাটি বিচাৰে দুকঠা যে মই জুই চলাই ধূপকাঠিৰ এটা ইণ্ডাষ্ট্ৰি কৰোঁ অকণমান মাটি লাগে নাপায় এই অৰ্ধনগ্ন বাবাক কিন্তু ৰঙা দলিচা দি মাতি আহিছে সেইজনক দেখি আৰু এজন দীঘল দাঢ়িৰ আমাৰ কি ৰবি শংকৰ হয়জনে এতিয়া দেখিলে যে এই অৰ্ধনগ্নক দিছে যেতিয়া মইতো কাপোৰ কানি পিন্ধো মোকো দিব তেওঁ লাগিল এতিয়া তেওঁকো দিব গতিকে অসমখন এতিয়া অসমীয়া মানুহৰ হৈ থকা নাই এই বিজেপি যেতিয়ালৈকে থাকিব অসমখন অসমীয়া মানুহৰ হৈ নাথাকে কোনো অধিকাৰ নাই আমাৰ অসমৰ মাটিৰ ওপৰত অসমৰ সম্পদৰ ওপৰত কোনো অধিকাৰ নাই সেইকাৰণে কৈছোঁ ৰাইজ আপোনালোক ওলাই আহক সম্প্ৰীতি সংহতি এইবিলাক তেতিয়া ভাল লাগে শুনি যেতিয়া আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিম আজি মোৰ মাটিৰ ওপৰত অধিকাৰ নাই আজি মোৰ পানীৰ ওপৰত অধিকাৰ নাই আজি মোৰ নিজৰ পিছফালৰ বাৰীৰ তামোল গছজোপাৰ ওপৰত মোৰ অধিকাৰ নাই কঁঠালজোপাৰ ওপৰত মোৰ অধিকাৰ নাই বজাৰখনৰ ওপৰত মোৰ অধিকাৰ নাই মোৰ মাটিডৰাৰ ওপৰত অধিকাৰ নাই মোৰ শিক্ষাৰ ওপৰত অধিকাৰ নাই মোৰ স্বাস্থ্যটো কেনেকৈ ৰাখিম মই নিজেই ঠিক কৰিব নোৱাৰোঁ বিজেপি ক'ব কাইলৈ পঢ়িলে তুমি এনেকৈ ৰাতিপুৱা 5টাত উঠিবা 2 ঘণ্টা খোজকাঢ়িবা এই যিবিলাক চুটলিপি দিয়া কাৰবাৰ এইবিলাক আমি বন্ধ কৰিব লাগে সেইবোৰ ভুল আমাৰ আমি 500 টকা 1000 টকাত বিক্ৰী হৈ যাম 5টা বছৰ আমি একো চিন্তা নকৰোঁ 5 বছৰৰ কাৰণে এখন লাইচেঞ্চ দি দিওঁ যে যোৱা তুমি লুটি পুটি খোৱা মই 500 টকা পালোঁ বা 1000 পালোঁ হৈ গ'ল এই যিটো আপোনালোক আচৰিত হ'ব মই নাম নকওঁ এজন বিধায়কক মই সুধিলোঁ যে আপুনি কেনেকৈ জিকে কওকচোন মোৰ অলপ ইচ্ছা আছে তেওঁ ক'লে যে নাই একো কথা নাই বোলে আপুনিতো কাম নকৰে মইতো সাংবাদিক হিচাপে মই প্ৰচুৰ এইবিলাক নিউজ চিউজ কৰিছোঁ গম পাওঁ কোনে কিমান কাম কৰিছে সুধিলোঁ যে আপুনিতো কামো কৰা নাই ইমান সমালোচনা অথচ আপুনিয়ে জিকি থাকে তেতিয়া তেওঁ মোক ক'লে আপুনি কাম নকওঁ পিছে মই 5 বছৰ একো কাম নকৰোঁ কিন্তু এটা এমাউণ্ট ক'লে মই আচৰিত এইটো মই নকওঁ বুলিব যে কিমানখিনি টকা লাগে সেই টকাটো মই গোটাওঁ 5 বছৰ মই তাৰপিছত কৈছে নিৰ্বাচনৰ সময়ত তাৰে যিখিনি লাগে মই খৰচ কৰি দিওঁ হৈ যায় মই জিকি যাওঁ মোৰ কাম কৰিব নালাগে কৈছে নালাগে তাৰমানে কিমান তললৈ গৈছে চব গণতন্ত্ৰৰ ওপৰত স্বাধীনতা বুলি যে আমি কওঁ চিঞৰ বাখৰ কৰোঁ ক'ত স্বাধীনতা একো স্বাধীনতা নাই পইচা দিলে সেই কাৰণ আমি হাঁহিছোঁ হাত চাপৰি দিছে আপোনালোকে কৰে সেইটো কাম 5টা বছৰৰ মূৰত বৰ ভাল মানুহে টকা 500 দি গ'ল 5জন মানুহ যদি আছে আপোনাৰ পৰিয়ালত 2500 টকা চৰি 2500 টকা বা যদি 1000কে দিয়ে 5000 টকা 5000 টকাত 5 বছৰৰ কাৰণে দি দিলোঁ আমি যা তই খা লুটি পুটি খা ঠগ এইটো যদি আমাৰ চৰিত্ৰ হয় এনেকৈ যদি আমি ভাবোঁ যে অসম আগবাঢ়িব অসমত সম্প্ৰীতি অটুট থাকিব হিন্দু মুছলমানৰ মিলা প্ৰীতিৰ এখন ৰাজ্য হ'ব শংকৰ ৰাজানৰ সেই তাহানিৰ ঐতিহ্য পৰম্পৰা আমি আগুৱাই লৈ যাম তেতিয়াহ'লে আমি মহামূৰ্খ সেইকাৰণে মই কৈছোঁ যে আমি এইবিলাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিম তৰোৱাল লৈ নহয় দা লৈ নহয় মানসিক এখন যুদ্ধ লাগিব ৰাজনৈতিক এখন যুদ্ধ লাগিব আৰু যিদিনালৈকে আমি ক্ষমতা হাতত ল'ব নোৱাৰোঁ ৰাজনৈতিক ক্ষমতা সেইদিনালৈকে প্ৰকৃতাৰ্থত অসমত কিন্তু এই ধৰণৰ যিবিলাক সংঘাত এইবিলাক চলি থাকে অসমৰ মানুহৰ কেতিয়াও উন্নতি সম্ভৱ নহয় যদি অসমত সেই ধৰণৰ এটা ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি আমি সৃষ্টি কৰিব নোৱাৰোঁ ইয়াত এনেকুৱা হৈ গৈছে কাকনো বুলি বা ককা আটাইৰে দাইছিলে ককা কংগ্ৰেছে কি কৰিছে আপোনালোকে দেখিছে গ'লেই সেইটো বিজেপিটো এতিয়া হাহাকাৰ অৱস্থা ওলাব নোৱাৰা কৰিছে মানুহক আৰু মাজত এটা চেষ্টা কৰি আছে বদৰুদ্দিন ৰাজমলে কেতিয়া পাওঁ কেতিয়া তেওঁ পানী ছটিয়াই ছটিয়াই
মানে মানুহক ইমান ধৰণে ভ্ৰান্ত মই ধৰ্মীয় কথাত তেওঁক আপত্তি কৰা নাই দেই তেওঁ মৌলানা মই সেইখিনি শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ কিন্তু ৰাজনীতিৰ পথাৰত তুমি পানী কেলে ছটিয়াবলৈ আহিছা এজনক মই সুধিলোঁ যে আপোনালোকে যে বাৰে বাৰে তলা চাপিত ভোট দিয়ে কিয় ভোট দিয়ে তুই ক'লে নাই ছাৰ হুজুৰে আমাৰ কাৰণে দোৱা কৰে বোলো দোৱাটো কৰিবই কিয় নকৰিব ভাল কথা দোৱা কৰিলে বুলি সুধি নাই আমি বোলে বেহেস্তত যাম তেওঁ আমাৰ কাৰণে দোৱা কৰে এতিয়া মই ক'লোঁ যে চাওক আপোনালোকে য'ত আছে এতিয়া চৰটোত সেইটো নৰকতকৈ উদম জীয়াই থাকোঁতে আপোনালোকে মৰাৰ পিছত বেহেস্ততে যাব নে নৰকতকৈ আৰু উধমত যাব আপুনি কেনেকৈ জানে আজি তেওঁ এইবোৰ মহা ফাঁকি দি আছে নাই 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 আপুনি নাজানে হুজুৰ আমাৰ দেউতা এইটোৱে হ'ল ধৰ্মীয় কি ক'ম মই গতিকে মই আশা কৰিছোঁ যে এই শক্তিবিলাক আমি চিনাক্তটো কৰিছোঁ এতিয়া আৰু চিনাক্ত কৰিবলৈ বাকী নাই এতিয়া ঘটনা হ'ল আমি কেনেকৈ আগবাঢ়িম এইবোৰ কেনেকৈ আঁতৰাম সকলো মিলিব লাগিব আৰু জমিয়তৰ খুব ডাঙৰ দায়িত্ব আছে মই জমিয়ত উলেমা হিন্দৰ মাদানী চাহাবক অনুৰোধ কৰিছোঁ এই মঞ্চৰ পৰা কালিও কথা বতৰা হৈছে যে আমি এই গোটেই বিষয়বিলাক কেনেকৈ আমাক RSS আৰু বিজেপিয়ে চেপি আনিছে অসমখনত কেনেকৈ হিন্দু বাংলাদেশী আনিব খুজিছে NRCক লৈ কেনেকৈ ৰাজনীতি কৰিছে ডি ভোটাৰৰ কি অংক অসম চুক্তি কি কাৰণে আজিলৈকে ৰূপায়ণ হোৱা নাই এই কথাবিলাক লৈ আমি অকল অসমত চিৰবাস কৰি ল'ব নহ'ব আমি অনুৰোধ কৰিছোঁ তেখেতক যে দিল্লীত আৰু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত যিবিলাক অৰাজনৈতিক যিবিলাক সংগঠন আছে যিসকল বহল মনৰ ব্যক্তি আছে যিসকলে ভাৰতবৰ্ষৰ এই কথাবিলাক এই দুৰ্দিনৰ এই কথাবিলাক মানুহৰ মাজলৈ লৈ যাব পাৰে তেনেকুৱা মানুহক লৈ এখন আমি ডাঙৰ সৰ্বভাৰতীয় পৰ্যায়ত কনভেনশ্যন কৰিব লাগে য'ত কেৱল অসমৰ কথা আলোচনা হয় তেখেতে মই আপোনাক কৈ সুখী হৈছোঁ যে তেখেতে আমাক কথা দিছে আৰু আনফৰ চাহাবে কথা দিছে কালি যে অতি শীঘ্ৰে নতুন দিল্লীত এই ধৰণৰ এখন কনভেনশ্যন ডাঙৰকৈ আয়োজন কৰিব সৰ্বভাৰতীয় স্তৰত আৰু আমি কথা দিছোঁ যে মাদানী চাহাবক যে আপুনি সেইখিনি সহায় কৰক অসমত বাকী বিজেপি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা এইবিলাকক হিন্দু মুছলমানৰ একতাৰ বিৰুদ্ধে যিবিলাক ধুমুহা আনিব গৈছে এই ধুমুহাবিলাক কেনেকৈ টুকুৰা টুকুৰকৈ কাটিব লাগে সেইখিনি আমি দেখুৱাম সেইখিনি বিষয়ে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে কেতিয়াও ভুল নাযাব বহু মানুহে বহু কথা ক'ব ভয় খুৱাব বহুতে মানান চাহাবে এটা কথা কৈছিলে ভাষণত মই ক্ষমা বিচাৰিছোঁ আগতীয়াকৈ মানান চাহাবে কৈছে যে বিৰাট ভয় খুৱাই দিয়ে চবৰেতো লিগেচি ডাটা আছেই মই কথাটো শুনি ভয় খাইছিলোঁ যে কিবা এটা মাৰাত্মক কথা ক'ব বোলে ভয় খাবলৈ একো নাই আৰে লিগেচি ডাটা নাই যদিও মোৰ যদি NRCটো নাই 51ৰ মই কেলৈ ভয় খাম যদি মই অসমীয়া যদি মই অসমৰ যদি মই ভাৰতৰ নাগৰিক কেতিয়াও ভয় নাখাওঁ ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ প্ৰমাণ ওলাব আৰু এই কথাটো নাভাবিব প্ৰকৃত অসমীয়াই কেতিয়াও হিন্দু মুছলমানৰ বিচাৰ নকৰে প্ৰকৃত অসমীয়াই বিচাৰ কৰিব যে এজন মানুহ অন্য ভাল মানুহ অন্য অসমত ভাল পোৱা মানুহ অন্য অসমীয়া ভাষা কৃষ্টিক ভাল পোৱা মানুহ অন্য যিদিনাই আপুনি গম পাব যে হয় অসমৰ মানুহে আপোনাক আস্থাত লৈছে সেইদিনা আপুনি আপোনাৰ নিৰাপত্তাক লৈ কেতিয়াও চিন্তিত হোৱাৰ প্ৰয়োজন নাই এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয়